এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজ নয়ন ভট্টাচাৰ্যই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে কৃষি খণ্ডৰ সংস্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ জৰিয়তে কৃষকৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। ২৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। কাইলৈ তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন। অসমত যোৱা ২৪ ঘণ্টাত কৰনা সংক্ৰমণৰ হাৰ ০.৫৪%। দেশত কভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৫.১২%লৈ বৃদ্ধি। অসমৰ ভাষা সাহিত্য সংস্কৃতি বিষয়ক আপুৰুগীয়া গ্ৰন্থসমূহ সংৰক্ষণৰ বাবে অসম সাহিত্য সভাৰ ডিজিটেল আৰ্কাইভ স্থাপনৰ সিদ্ধান্ত আৰু অৱসৰ গ্ৰহণ কৰা ক্ৰীড়াবিদসকলৰ পুনৰ সংস্থাপনৰ বাবে দেশত ১০০০টা খেলো ইণ্ডিয়া কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে কৃষকসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু কৃষকসকলৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়াস চলাই যাব। গুজৰাটত কালি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে দোহাৰে যে কৃষকসকলৰ স্বাৰ্থৰ অনুকূলে চৰকাৰে কাম কৰি আহিছে। কৃষিখণ্ডৰ সংস্কাৰৰ ক্ষেত্ৰত কিছুমান অপশক্তিয়ে কৃষকসকলক বিপথে পৰিচালিত কৰি আছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষিখণ্ডৰ সংস্কাৰৰ বাবে বৰ্তমান গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বাবে কৃষকসকলে আনকি বিৰোধী দলসমূহেও বহু বছৰ ধৰি দাবী কৰি আছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে কয় যে সকলোৱে সময়ৰ পৰিৱৰ্তনক আঁকোৱালি ল'ব লাগিব আৰু শ্ৰেষ্ঠ গোলকীয় ব্যৱস্থাসমূহৰ সৈতে মিলি যাব লাগিব। প্ৰধানমন্ত্ৰীয়ে কালি আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ ভিতৰত ভাৰত পাকিস্তান সীমান্তৰ কচ্ছ জিলাৰ খাউৰা গাঁৱৰ কাষৰীয়া এলেকাত স্থাপন কৰিবলগীয়া বিশ্বৰ সৰ্ববৃহৎ নৱীকৰণযোগ্য শক্তি উদ্যান অন্যতম। লগতে তেওঁ সাগৰীয় লুণীয়া পানী খোৱাৰ উপযোগী কৰি তোলাৰ বাবে সম্পূৰ্ণ স্বয়ংক্ৰিয় পৰিশোধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তদুপৰি তেওঁ চৰহদত ১৩০ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া এটা অত্যাধুনিক দুগ্ধ প্ৰকল্পৰো ভাৰ্চুৱেল ব্যৱস্থাৰে আধাৰশিলা স্থাপন কৰে। অহা ২৮ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ অসম বিধানসভাৰ শীতকালীন অধিৱেশন দিছপুৰত অনুষ্ঠিত হ'ব। অধিৱেশনৰ প্ৰথম দিনা অধ্যাদেশ, প্ৰতিবেদন দাখিল আৰু বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদনসমূহ উপস্থাপন কৰা হ'ব। ইয়াৰ লগতে ২০২০-২১ বৰ্ষৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন কৰা হ'ব। দ্বিতীয় দিনা ২০২০-২১ বৰ্ষৰ পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত ভোটদান অনুষ্ঠিত হ'ব। সেইদিনাই ২০২০ চনৰ অসম বিনিয়োজন বিধেয়কখন উপস্থাপন কৰা হ'ব। অধিৱেশনৰ অন্তিম দিনা চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ কৰা হ'ব। ইয়াৰ পাছতে এই অধিৱেশন অনিৰ্দিষ্টকালৰ বাবে স্থগিত ঘোষণা কৰা হ'ব। অসম চৰকাৰে আত্মসমৰ্পণ কৰা NDFB সদস্যৰ পুনৰ সংস্থাপনৰ বাবে ৬০ কোটি টকাৰ এটা পেকেজ শীঘ্ৰে মুকলি কৰি দিব। কোকৰাঝাৰত কালি অনুষ্ঠিত নতুন BTC কাৰ্যবাহী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ পাছত আয়োজিত সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। তেওঁ লগতে কয় যে আদিবাসী আৰু চাওতাল জনগোষ্ঠীৰ সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী যিসকল লোকে আত্মসমৰ্পণ কৰিছে তেওঁলোককো চৰকাৰে সংস্থাপিত কৰিব। তেওঁ লগতে কয় যে BTRৰ উন্নয়নৰ স্বাৰ্থত মিলাপ্ৰীতিৰে আটায়ে কাম কৰি যাব লাগে আৰু এই ক্ষেত্ৰত UPPL, BJP, গণ সুৰক্ষা পাৰ্টিৰ লগতে BPF দলেও সহযোগ কৰা উচিত। BTCৰ নতুন পৰিষদখনলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে দেশৰ ৫খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান সুনিশ্চিত কৰিবলৈ হ'লে BTRৰ অধীনস্থ ৪খন জিলাৰ জনসাধাৰণে নিজকে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে কাম কৰি যাব লাগিব। সমন্বয় আৰু ভাতৃত্ববোধৰ বান্ধোনেৰে শক্তিশালী BTR গঢ়ি তোলাৰ দিশত আটায়ে সহযোগিতাৰে কাম কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। কাইলৈ হ'বলগীয়া তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন বিভাগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মৰিগাঁও আৰু নগাঁও জিলাৰ বিভিন্ন তিৱা পৰিষদীয় সমষ্টিত BJP, কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ সমৰ্থকসকলে চলোৱা নিৰ্বাচনী প্ৰচাৰৰ কালি সামৰণি পৰে। মৰিগাঁও জিলাৰ 18টা পৰিষদীয় সমষ্টিত নিৰ্বাচনৰ বাবে আজি পুৱা 7 বজাৰ পৰা মৰিগাঁও মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমৰ পৰা পলিং আৰু প্ৰিজাইডিং বিষয়াসকলে বেলট বাকচ সংগ্ৰহ কৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত লীনা দাসৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে যে জিলাখনৰ 19টা সমষ্টিৰ ভিতৰত 14 নম্বৰ গোভা সমষ্টিত BJP প্ৰাৰ্থী মণিৰাম পাটৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত 18টা সমষ্টিৰ মুঠ 187টা ভোটগ্ৰহণ কেন্দ্ৰত 1,43,655 জন ভোটাৰে নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। জিলাখনৰ 187টা ভোটকেন্দ্ৰৰ ভিতৰত 119টা স্পৰ্শকাতৰ বুলি আৰক্ষী বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে। আনহাতে নগাঁও জিলাৰ 10টা পৰিষদীয় সমষ্টিত কালি কেইবাটাও ৰাজনৈতিক দলে প্ৰচাৰ অভিযান চলায়। বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই কালি সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযান চলায়। জাগিৰোডৰ 12 নম্বৰ নখোলা আৰু 13 নম্বৰ নেলিখলা পৰিষদীয় সমষ্টিত
কালি মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ চলায় ইফালে জাগিৰোডত কংগ্ৰেছেও কালি নখোলা সমষ্টিৰ দলীয় প্ৰাৰ্থী মনেশ্বৰ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় আনহাতে সমষ্টিটোত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াইও নিৰ্বাচনী প্ৰচাৰ চলায় ইপিনে পৰিষদৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ অঞ্চলসমূহত 17 ডিচেম্বৰৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে সেইদিনা জিলাকেইখনৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় বেংক শিক্ষানুষ্ঠান চাহ বাগিচা আদি বন্ধ থাকিব অৱশ্যে বন্ধৰ সময়ছোৱাত এই এলেকাসমূহত জৰুৰীকালীন সেৱা অব্যাহত থাকিব নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত 16, 17 আৰু 19 ডিচেম্বৰত পৰিষদৰ অধীনৰ সকলো অঞ্চলত সুৰা নিষিদ্ধ কৰা হৈছে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব ৰাজ্যখনত কালিৰ দিনটোত 142 জন লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে ইয়াৰে 49 জন গুৱাহাটী মহানগৰৰ ইয়াকে ধৰি ৰাজ্যখনত কৰোনা আক্ৰান্তৰ সংখ্যা 2,14,945লৈ বৃদ্ধি পালে শেহতীয়া 24 ঘণ্টাত ৰাজ্যখনত কৰোনা সংক্ৰমণৰ হাৰ হৈছে 0.54%। কালিৰ দিনটোত মুঠ 26,285 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল ইপিনে কালিৰ দিনটোত কোভিড-19ত আক্ৰান্ত হৈ 2 জন লোকৰ মৃত্যু হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনোৱা অনুসৰি কালি গুৱাহাটীৰ জোৰপুখুৰী পাৰৰ 71 বছৰীয়া চিকিৎসক বিকাশ চৌধুৰীৰ লগতে কাছাৰৰ 62 বছৰীয়া বিধুভূষণ দেৱৰ কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হয় চৰকাৰী তথ্য অনুসৰি অসমত সম্প্ৰতি কৰোনাত আক্ৰান্ত হৈ 3,540 গৰাকী লোক চিকিৎসাধীন হৈ আছে ইপিনে দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ প্ৰায় 95.12% বৃদ্ধি হৈছে কালিৰ দিনটোত 34,477 জন লোক সুস্থ হৈ উঠাত মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা 94,22,000ৰো অধিক হৈছে দেশত সম্প্ৰতি মুঠ আক্ৰান্তৰ 3.43% চিকিৎসাধীন হৈ আছে সেই অনুসাৰে চিকিৎসাধীন ৰোগীৰ সংখ্যা 3,39,820 হৈছেগৈ ইফালে 22,000তকৈ অধিক লোক নতুনকৈ এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা 99,06,000লৈ বৃদ্ধি পালে আনহাতে কালিৰ দিনটোত 354 জন লোকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ইয়াকে লৈ দেশত এতিয়ালৈকে কোভিডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1,43,709 হৈছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা মতে কালিৰ দিনটোত 9,93,000তকৈও অধিক নমুনা পৰীক্ষা কৰা হয় অসমৰ ভাষা সাহিত্য সংস্কৃতি বিষয়ক আপুৰুগীয়া গ্ৰন্থসমূহ সংৰক্ষণৰ বাবে অসম সাহিত্য সভাই এটা ডিজিটেল আৰ্কাইভ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই প্ৰকল্প বাস্তৱায়িত কৰিবলৈ কালি সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত এমট্ৰনৰ সৈতে এখন বুজাবুজিৰ চুক্তি সম্পন্ন হয় এই সভাত এমট্ৰনৰ পৰিচালক সঞ্চালক MK যাদৱ আৰু অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ কুলধৰ শইকীয়াৰ লগতে সভাৰ একাংশ বিষয়ববীয়া এমট্ৰনৰ বিষয়া আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল সভাপতি ডক্টৰ শইকীয়াই প্ৰকাশ কৰা মতে এই প্ৰস্তাৱিত আৰ্কাইভত ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা দুষ্প্ৰাপ্য তথা হাতে লিখা গ্ৰন্থ পত্ৰিকা পাণ্ডুলিপি আদিৰ লগতে সভাৰ প্ৰকাশিত গ্ৰন্থসমূহ ডিজিটেল মাধ্যমেৰে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব ডিজিটাইজেশ্যনৰ পাছত এই গ্ৰন্থসমূহ ইণ্টাৰনেটৰ জৰিয়তে সুলভ কৰি তোলাৰো ব্যৱস্থা কৰা হ'ব বুলি শ্ৰী শইকীয়াই জানিবলৈ দিয়ে দেশৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াৰ লগতে ক্ৰীড়াৰ সৈতে জড়িত সকলো লোককে উৎসাহিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে ফিকিৰ উদ্যোগত আয়োজিত 10ম গোলকীয় ক্ৰীড়া শীৰ্ষ সন্মিলনত ভাষণ দি কালি কেন্দ্ৰীয় যুৱ কল্যাণ আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই বিষয়ে প্ৰকাশ কৰিছে তেওঁ কয় যে অৱসৰ গ্ৰহণ কৰা ক্ৰীড়াবিদসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে দেশত 1000টা খেলো ইণ্ডিয়া কেন্দ্ৰ স্থাপনৰ কাম আৰম্ভ কৰিছে মন্ত্ৰীগৰাকীয়ে কয় যে দেশত খেলৰ সম্ভাৱনীয়তা আছে আৰু ইয়াক সঠিক ৰূপত ব্যৱহাৰ কৰা প্ৰয়োজন ৰিজিজুৱে লগতে খেলাৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে উদ্যোগ বাণিজ্য আৰু বিভিন্ন প্ৰতিষ্ঠানক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় তেওঁ লগতে কয় যে বৰ্তমান খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়া অভিযানে বিশেষ সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰে দেশত কোভিড প্ৰতিষেধক অভিযানৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰথম পৰ্যায়ত প্ৰায় 30 কোটি লোকক প্ৰতিষেধক প্ৰদানৰ আঁচনি গ্ৰহণ কৰিছে ফাইজাৰ সেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়োটেকে ইতিমধ্যে নিজৰ প্ৰতিষেধক প্ৰদানৰ অনুমতিৰ বাবে আবেদন কৰিছে কোভিড-19 প্ৰতিষেধকৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰাৰ পাছতেই এই প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হ'ব প্ৰথম পৰ্যায়ত এই প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মী তথা কোভিড বিৰোধী যুঁজত সন্মুখৰ পৰা কাম কৰা ব্যক্তি আৰু 50 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিক অগ্ৰাধিকাৰ দিয়া হ'ব ইয়াৰ পাছত অন্য ৰোগত আক্ৰান্ত 50 বছৰৰ তলৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰা হ'ব স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে কোভিড প্ৰতিষেধক প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়াটো 20 জনীয়া এটা মন্ত্ৰীৰ গোটে তদাৰক কৰিব কোভিড ভেকচিন ইণ্টেলিজেন্স নেটৱৰ্ক সিস্টেম চমুকৈ কো-উইনৰ ব্যৱহাৰেৰে
প্ৰতিষেধক পাবলগীয়া ব্যক্তিসকলক বাছি উলিওৱা হ'ব। প্ৰতিষেধক কেন্দ্ৰসমূহত অগ্ৰাধিকাৰৰ ভিত্তিত প্ৰথমে পঞ্জীয়ন কৰা হিতাধিকাৰীসকলকহে প্ৰতিষেধক প্ৰদান কৰা হ'ব। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিখন জিলাৰ প্ৰশাসনক ৰপ্তানিৰ সম্ভাৱনা থকা জিলাখনৰ যিকোনো এবিধ সামগ্ৰীৰ উৎপাদন অথবা বিকাশ ত্বৰান্বিত কৰিবলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছে। জিলা উপায়ুক্ত, জিলা পৰিবহণ বিষয়া আৰু প্ৰশাসনৰ বিভিন্ন শীৰ্ষ বিষয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰি কালি মন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে উদ্যোগ আৰু বাণিজ্যৰ দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা সম্পৰ্কীয় বিভিন্ন বিষয় সন্দৰ্ভতো আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে উপায়ুক্তসকলক প্ৰতিখন জিলাতে আইন উলংঘা কৰা বাহনসমূহৰ পৰা জৰিমনা আদায় কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। পাটোৱাৰীয়ে লগতে মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি ইয়াৰ দ্বাৰা জনসাধাৰণক উপকৃত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে। বনগীতৰ বিশিষ্ট শিল্পী তথা গীতিকাৰ আৰু সুৰকাৰ অৰবিন্দ পাঠকৰ কালি 81 বছৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। 1939 চনৰ 24 আগষ্টত উজান বজাৰত জন্ম হোৱা পাঠক বনকোঁৱৰ হিচাপে খ্যাত আনন্দীৰাম দাসৰ প্ৰধান শিষ্য আছিল। জীৱনকালত তেওঁ বনগীতৰ প্ৰচাৰৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। 1000ৰো অধিক গীত ৰচনা কৰা অৰবিন্দ পাঠক আকাশবাণীৰ শিল্পী হোৱাৰ লগতে আকাশবাণীৰ নিৰ্বাচক মণ্ডলীৰ সদস্য আছিল। তেওঁ সুৰাৰূপ কৰা বনগীতত ৰাজ্যৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে কণ্ঠ দিছে। গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত কালি তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। উত্তৰ পূব সীমান্ত ৰেলৱেই কুঁৱলীৰ বাবে ৰেল চলাচলত বিলম্ব হোৱাৰ পৰিপ্ৰেক্ষিতত ৰেল যাত্ৰীৰ অসুবিধা হ্ৰাস কৰাৰ বাবে আজিৰে পৰা কেইখনমান ৰেলৰ চলাচল প্ৰত্যাহাৰ কৰিছে। সেই অনুসৰি ডিব্ৰুগড় লালগড় দৈনিক এক্সপ্ৰেছ, ডিব্ৰুগড় অমৃতসৰ সাপ্তাহিক এক্সপ্ৰেছ, কামাখ্যা আনন্দ বিহাৰ আৰু আলিপুৰদুৱাৰ দিল্লী দৈনিক এক্সপ্ৰেছ ৰেলকেইখনৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে 8খন উৎসৱ বিশেষ ৰেলৰ চলাচল অব্যাহত ৰখা হৈছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে মৰমী কাশ্যপে। কোকৰাঝাৰ চহৰত কালি UPPLৰ মুৰব্বী প্ৰমোদ বড়োৰ নেতৃত্বত BTRৰ 5জনীয়া কাৰ্যবাহী পৰিষদে শপত গ্ৰহণ কৰাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীৰ উপস্থিতিত মুখ্য কাৰ্যবাহী সদস্যৰূপে বড়ো ভাষাত প্ৰমোদ বড়োৰ শপত, ভয় দুৰ্নীতিমুক্ত বড়োভূমিৰ অংগীকাৰ। দ্য আছাম ট্ৰিবিউন কাকতে 4th BTC কনষ্টিটিউটেড প্ৰমোদ বড়ো নিউ CEM, দৈনিক অগ্ৰদূত কাকতে BTCত ক্ষমতাৰ পথ পৰিৱৰ্তন, দৈনিক জনমভূমি কাকতে হাগ্ৰামা ৰাজৰ অৱসানেৰে প্ৰমোদ বড়োৰ শপত আদি শিৰোনামেৰে এই বাতৰি প্ৰকাশ কৰিছে। শপত গ্ৰহণৰ পিছতো হাগ্ৰামা আতংকৰ পৰা মুক্ত হ'ব পৰা নাই বিজেপি শিবিৰ। পৰিষদবৰ্গক একেখন বাছেৰে পুনৰ উভতাই অনা হ'ল গুৱাহাটীলৈ, এই শিৰোনামেৰে বাতৰি এটা দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। শিৱসাগৰত আজিৰে পৰা অনুষ্ঠিত হ'বলগীয়া অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ বাতৰি অসমীয়াৰ প্ৰতিদিন, দৈনিক জনমভূমি, অসমীয়া খবৰ আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ সংক্ৰান্তত ৰাজ্যৰ বন বিভাগে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কৰোনাৰ আতংকত সংসদৰ শীতকালীন অধিৱেশন বাতিল কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতখনে দেশৰ ভিতৰতে অসমত ৰন্ধন গেছৰ দাম সৰ্বাধিক শিৰোনামেৰে বাতৰি এটাও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে বিধায়ক পবীন্দ্ৰ ডেকাৰ অগপত্যাগ, 26 ডিচেম্বৰত অসমলৈ আহিব অমিত শ্বাহ, গুৱাহাটীলৈ আজি বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ মৰমী কাশ্যপ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কৃষিখণ্ডৰ সংস্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ জৰিয়তে কৃষকৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। 28 ডিচেম্বৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। কাইলৈ তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন। অসমত যোৱা 24 ঘণ্টাত কৰোনা সংক্ৰমণৰ হাৰ 0.54%, দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 95.12%লৈ বৃদ্ধি। আৰু অসমৰ ভাষা, সাহিত্য, সংস্কৃতি বিষয়ক আপুৰুগীয়া গ্ৰন্থসমূহ সংৰক্ষণৰ বাবে অসম সাহিত্য সভাৰ ডিজিটেল আৰ্কাইভ স্থাপনৰ সিদ্ধান্ত। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।